প্ৰেমিকাৰে পাৰ্কত বহি আছিল প্ৰেমিক অনৈতিক কাৰ্যত লিপ্ত আছিল দুয়ো গম পালে বজৰং দল হিন্দু জাগৰণে তাৰ পাছত ঘটিল এই ঘটনা প্ৰথমে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি প্ৰেমিক প্ৰেমিকাৰ তাৰ পাছত প্ৰেম আৰু তাৰ পাছত পাৰ্কত বহি অনৈতিক কামত লিপ্ত সিমানলৈকে সকলো ঠিকেই আছিল কিন্তু ইনষ্টাগ্ৰামত ৰাণা সাহাৰ নামেৰে একাউণ্ট খোলা প্ৰেমিকহে ভুৱা ৰাণাৰ আচল নাম চাহিদুল ইছলাম হে চাহিদুল ইছলামে ভুৱা পৰিচয়েৰে অন্য ধৰ্মৰ যুৱতীক প্ৰেমৰ জালত পেলাইছিল ইপিনে প্ৰেমিকাও আছিল ১৭ বছৰীয়া মানে কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বজৰং দল আৰু হিন্দু জাগৰণৰ অসমৰ সদস্যই পাৰ্কত প্ৰেমিকাৰে অনৈতিক কামত লিপ্ত থকা চাহিদুলক হাতেলোতে ধৰে ২০ বছৰীয়া চাহিদুলৰ ঘৰ বাক্সাৰ আইখাৰী বিল পথাৰত প্ৰেমিক চাহিদুলক কৰায়ত্ব কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিয়ে বজৰং দল আৰু হিন্দু জাগৰণে ইনষ্টাগ্ৰামত ভুৱা পৰিচয়েৰে অন্য ধৰ্মৰ যুৱতীক প্ৰেমৰ জালত পেলোৱা চাহিদুল এতিয়া ৰঙাঘৰৰ আলহী পক্সো আইনৰ অধীনত কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ প্ৰেমিক চাহিদুলক ৰাতিপুৱা আমাৰ যিটো শিশু উদ্যান আছে আমতলাত তাতে শহীদুল ইছলাম নামৰ এজন যুৱকৰ লগত এটা হিন্দু ছোৱালীক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু আমাৰ স্থানীয় বজৰং দলৰ কাৰ্যকৰ্তাসকলৰ সহযোগত এই ল'ৰা আৰু ছোৱালী দুয়োকে বৰপেটা ৰোড আৰক্ষী থানালৈ অনা হয় আৰু ছোৱালী পক্ষৰ পৰা এটা গোচৰ দিয়া হৈছে আৰু আমি বিভিন্ন সময়ত দেখা পাই আছোঁ যে আমাৰ এই বৰপেটা জিলাত তথা গোটেই অসমত এটা বিশেষ এটা হিন্দু বিৰোধী চক্ৰৰ দ্বাৰা কিছুমান যুৱকে নিজৰ নাম হিন্দু যুৱকৰ পৰিচয় দি ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট খুলি আছে ৰীল বনাই আছে তো আমাৰ এই সহজ সৰল যিবিলাক মানে কম বয়সীয়া ছোৱালী আছে তেওঁলোকে এইটো ফালে আকৰ্ষিত হৈ আছে আৰু এই ছোৱালীসকলক আকৰ্ষিত কৰি বিভিন্ন বেয়া কামত লিপ্ত কৰাই আছে আমাৰ তাতে তথ্য আছে আমি প্ৰশাসনক মানে অনুৰোধ জনাম যে এই যে যিসকলে মানে মিছা নামেৰে হিন্দু নামেৰে ফেক একাউণ্ট বনাই আছে উক্ত যুৱকসকলক কঠোৰ শাস্তি দিব লাগে তেওঁৰ ইনষ্টাগ্ৰামত কিবা কিং ৰাণা মনেষ্টাৰ কিং ৰাণা বুলি আমি নাম পাইছোঁ আৰু এইটো নহয় ইতিমধ্যে আৰু বিভিন্ন যুৱকৰ আমাৰ তাত তথ্য আছে তেওঁৰ অৰিজিনেল নামটো শহীদুল ইছলাম বুলি আমি জানিব পাৰিছোঁ আৰু বিভিন্ন যুৱক আছে এনেধৰণৰ আমাৰ ওচৰে পাছৰে আমি দেখা পাই আছোঁ যে তেওঁলোকে হিন্দু নামে পৰিচয় দি ইনষ্টাগ্ৰাম আৰু ফেচবুকত একাউণ্ট চলাই আছে বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস অসম লাইভ 24 প্ৰেমিকাৰে পাৰ্কত বহি আছিল প্ৰেমিক অনৈতিক কাৰ্যত লিপ্ত আছিল দুয়ো গম পালে বজৰং দল হিন্দু জাগৰণে তাৰ পাছত ঘটিল এই ঘটনা প্ৰথমে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি প্ৰেমিক প্ৰেমিকাৰ তাৰ পাছত প্ৰেম আৰু তাৰ পাছত পাৰ্কত বহি অনৈতিক কামত লিপ্ত সিমানলৈকে সকলো ঠিকেই আছিল কিন্তু ইনষ্টাগ্ৰামত ৰাণা সাহাৰ নামেৰে একাউণ্ট খোলা প্ৰেমিকহে ভুৱা ৰাণাৰ আচল নাম চাহিদুল ইছলাম হে চাহিদুল ইছলামে ভুৱা পৰিচয়েৰে অন্য ধৰ্মৰ যুৱতীক প্ৰেমৰ জালত পেলাইছিল ইপিনে প্ৰেমিকাও আছিল ১৭ বছৰীয়া মানে কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বজৰং দল আৰু হিন্দু জাগৰণৰ অসমৰ সদস্যই পাৰ্কত প্ৰেমিকাৰে অনৈতিক কামত লিপ্ত থকা চাহিদুলক হাতেলোতে ধৰে ২০ বছৰীয়া চাহিদুলৰ ঘৰ বাক্সাৰ আইখাৰী বিল পথাৰত প্ৰেমিক চাহিদুলক কৰায়ত্ব কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিয়ে বজৰং দল আৰু হিন্দু জাগৰণে ইনষ্টাগ্ৰামত ভুৱা পৰিচয়েৰে অন্য ধৰ্মৰ যুৱতীক প্ৰেমৰ জালত পেলোৱা চাহিদুল এতিয়া ৰঙাঘৰৰ আলহী পক্সো আইনৰ অধীনত কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ প্ৰেমিক চাহিদুলক ৰাতিপুৱা আমাৰ যিটো শিশু উদ্যান আছে আমতলাত তাতে শহীদুল ইছলাম নামৰ এজন যুৱকৰ লগত এটা হিন্দু ছোৱালীক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু আমাৰ স্থানীয় বজৰং দলৰ কাৰ্যকৰ্তাসকলৰ সহযোগত এই ল'ৰা আৰু ছোৱালী দুয়োকে বৰপেটা ৰোড আৰক্ষী থানালৈ অনা হয় আৰু ছোৱালী পক্ষৰ পৰা এটা গোচৰ দিয়া হৈছে আৰু আমি বিভিন্ন সময়ত দেখা পাই আছোঁ যে আমাৰ এই বৰপেটা জিলাত তথা গোটেই অসমত এটা বিশেষ এটা হিন্দু বিৰোধী চক্ৰৰ দ্বাৰা কিছুমান যুৱকে নিজৰ নাম হিন্দু যুৱকৰ পৰিচয় দি ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট খুলি আছে ৰীল বনাই আছে তো আমাৰ এই সহজ সৰল যিবিলাক মানে কম বয়সীয়া ছোৱালী আছে তেওঁলোকে এইটো ফালে আকৰ্ষিত হৈ আছে আৰু এই ছোৱালীসকলক আকৰ্ষিত কৰি বিভিন্ন বেয়া কামত লিপ্ত কৰাই আছে আমাৰ তাতে তথ্য আছে আমি প্ৰশাসনক মানে অনুৰোধ জনাম যে এই যে যিসকলে মানে মিছা নামেৰে
হিন্দু নামেৰে ফেক একাউণ্ট বনাই আছে উক্ত যুৱকসকলক কঠোৰ শাস্তি দিব লাগে তেওঁৰ ইনষ্টাগ্ৰামত কিবা কিং ৰাণা মনেষ্টাৰ কিং ৰাণা বুলি আমি নাম পাইছোঁ আৰু এইটো নহয় ইতিমধ্যে আৰু বিভিন্ন যুৱকৰ আমাৰ তাত তথ্য আছে তেওঁৰ অৰিজিনেল নামটো শ্বহীদুল ইছলাম বুলি আমি জানিব পাৰিছোঁ আৰু বিভিন্ন যুৱক আছে এনেধৰণৰ আমাৰ ওচৰে পাছৰে আমি দেখা পাই আছোঁ যে তেওঁলোকে হিন্দু নামে পৰিচয় দি ইনষ্টাগ্ৰাম আৰু ফেচবুকত একাউণ্ট চলাই আছে। বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস, অসম লাইভ 24।